নমস্কাৰ পলকতে চাওক ৰাতিপুৱাৰ ৫টা গুৰুত্বপূৰ্ণ খবৰ। পাকিস্তানী চোৰাংচোৱাৰ সৈতে লিংক থকা ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পাকিস্তানৰ সৈতে লিংক থকা কুলেন্দ্ৰ শৰ্মাক বিচাৰি গ্ৰেপ্তাৰ কৰিছে তেজপুৰ আৰক্ষীয়ে। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। উত্তৰ পূবত পাকিস্তানী চোৰাংচোৱাৰ বৃহৎ জাল। পাকিস্তানী চোৰাংচোৱাৰ সৈতে লিংক থকা ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াক গ্ৰেপ্তাৰ। পাকিস্তানী চোৰাংচোৱাৰ সৈতে লিংক ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ। কুলেন্দ্ৰ শৰ্মা নামৰ ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সুদীৰ্ঘ সময়ৰ পৰা ৰাখিছিল পাকিস্তানৰ সৈতে লিংক। বিচাৰি কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তেজপুৰ আৰক্ষীয়ে। আৰক্ষীয়ে মেৰাথন জেৰা অব্যাহত ৰাখিছে কুলেন্দ্ৰ শৰ্মাক। অসম আৰু অৰুণাচলত বাহৰ পাতি ভাৰতীয় বায়ুসেনাৰ তথ্য যোগান ধৰিছিল পাকিস্তানক। পাকিস্তানী লিংকমেন জম্মু কাশ্মীৰত ৩ যুৱককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৰুণাচলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৩ লিংকমেনক। ইটানগৰ আলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৩ দুৰ্বৃত্তক। হিলাল আহমেদ, নাজিৰ আহমেদ মালিক আৰু ছাব্বিৰ আহমেদ মীৰ বুলি চিনাক্ত কৰা হৈছে। পাকিস্তানী চোৰাংচোৱাৰ বৃহৎ নেক্সাছ গঢ়ি তুলিছে উত্তৰ পূবত। পৰৱৰ্তী খবৰ। ঘৰুৱা কণ্ডলত পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ অপৰাধত স্বামী অপন দাসক দিলে ভয়ংকৰ ৰায়। ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০,০০০ টকাৰ জৰিমনা বিহা আদালতে। সবিস্তাৰে চাওক। পত্নীক হত্যা কৰাৰ অপৰাধত স্বামীক যাৱজ্জীৱন কাৰাদণ্ড। কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে দিলে বৃহৎ ৰায়। কাছাৰৰ দুৱাৰবন্ধ নিউ বাগবাহাৰৰ বাসিন্দা অপন দাসৰ বিৰুদ্ধে আছিল হত্যাৰ গোচৰ। ২০২০ চনৰ ১৭ জুনত সংঘটিত হৈছিল এই হত্যাকাণ্ড। পাৰিবাৰিক কণ্ডলৰ মাজতে স্বামী অপন দাসে হত্যা কৰিছিল পত্নী কল্পনা দাসক। আৰক্ষীয়ে বিস্তাৰিত তদন্ত চলাই আদালতত দাখিল কৰে চাৰ্জশ্বীট। সুদীৰ্ঘ প্ৰায় ৫ বছৰ এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলাৰ পাছত আদালতে বৃহৎ ৰায়। অভিযুক্ত হত্যাকাৰী স্বামী অপন দাসক দোষী সাব্যস্ত কৰে আদালতে। ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০,০০০ টকাৰ জৰিমনা বিহা আদালতে। অপন দাসক প্ৰেৰণ কৰা হৈছে বৰ্তমান শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ। পৰৱৰ্তী খবৰ। ফুটবলৰ ভগৱান খ্যাত মেছিক উপস্থিত হৈছিল কলকাতাত। মেছিক চাবলৈ নাপাই অনুৰাগীয়ে লণ্ডভণ্ড কৰিলে কলকাতাৰ ষ্টেডিয়ামলৈ বটল নিক্ষেপ অনুৰাগীৰ। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কৰিলে লাঠিচাৰ্জ। সবিস্তাৰে চাওক। মেছিক চাবলৈ নাপাই উত্তেজিত দৰ্শকে লণ্ডভণ্ড কৰিলে ষ্টেডিয়াম। কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত উত্তেজনাময় পৰিৱেশ। ষ্টেডিয়ামৰ সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰিলে ক্ষোভিত মেছি অনুৰাগীয়ে। ষ্টেডিয়ামলৈ বটল নিক্ষেপ কৰাৰ লগতে প্ৰতিবাদ মেছি অনুৰাগীৰ। নিশাৰে পৰা মেছিক চাবলৈ ভিৰ কৰিছিল লাখ লাখ অনুৰাগীয়ে। হাজাৰ টকা খৰচ কৰিও ৫ মিনিট মেছিক চাবলৈ নাপাই ক্ষোভ অনুৰাগীৰ। উত্তেজিত লোকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰিলে লাঠিচাৰ্জ। অনুষ্ঠান আয়োজকৰ খামখেয়ালিৰ অভিযোগ দৰ্শকসকলৰ। আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰ ফুটবলাৰ লিঅনেল মেছিক চাবলৈ লাখ লাখ লোকৰ ভিৰ ষ্টেডিয়ামত। পৰৱৰ্তী খবৰ। ৰাজ্যৰ পতি পত্নীসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আহি আছে মুখ্যমন্ত্ৰী মুকলি কৰা ফোন নম্বৰ। এটা মাত্ৰ অভিযোগ দিয়ক, দ্বিতীয় বিবাহ কৰা স্বামী যাব জেলত আৰু অভিযোগ কৰা পত্নীয়ে পাব ডাবল অৰুণোদয়। সবিস্তাৰে চাওক। ৰাজ্যৰ সকলো স্বামীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আহি আছে মুখ্যমন্ত্ৰীৰ ফোন নম্বৰ। এটা মাত্ৰ অভিযোগ দিয়ক, দ্বিতীয় বিবাহ কৰা স্বামী যাব জেলত, অভিযোগ দিয়া পত্নীগৰাকীয়ে পাব ডাবল অৰুণোদয়। বহু বিবাহক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোনো পুৰুষে দ্বিতীয় বিবাহ কৰিলে দিয়ক অভিযোগ, কোনোবাই দ্বিতীয় বিবাহ কৰালে মুখ্যমন্ত্ৰীক দিয়ক খবৰ। কোনো পুৰুষে কৰিব নোৱাৰিব অধিক বিবাহ অসমত। এজনে পুৰুষে দ্বিতীয় বিবাহ কৰালে ৭ বছৰ হ'ব জেল। ভাষণৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিলে ফোন নম্বৰ মুকলিৰ ঘোষণা। এটা মাত্ৰ অভিযোগ দিয়ক, চৰকাৰে ল'ব তাৎক্ষণিক ব্যৱস্থা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ। কোনে কেনেকৈ কিয় কৰিলে এই কাণ্ড? চাৰ্জশ্বিটত উদ্ঘাটন হ'ল জুবিন কাণ্ডৰ সকলো ৰহস্য। ১২,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত জুবিন কাণ্ডৰ সকলো ৰহস্য ফাদিল। প্ৰতিটো পৃষ্ঠাত স্পষ্ট হৈছে জুবিন গাৰ্গ কাণ্ডৰ প্ৰমাণ। সবিস্তাৰে চাই লওক। চাৰ্জশ্বিটত উদ্ঘাটন হ'ল জুবিন কাণ্ডৰ সকলো ৰহস্য। ১২,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত জুবিন কাণ্ডৰ সকলো তথ্য। কোনে কেনেকৈ কিয় কৰিলে এই কাণ্ড? ৭ অভিযুক্তৰ বিৰুদ্ধে SITয়ে লাভ কৰিলে বিস্ফোৰক তথ্য। সুৰুঙা নথকাকৈ SITয়ে দাখিল কৰিলে চাৰ্জশ্বিট। চাৰ্জশ্বিটত প্ৰতিটো পৃষ্ঠাত স্পষ্ট হৈছে জুবিন গাৰ্গ হত্যাকাণ্ডৰ প্ৰমাণ। ৭ অভিযুক্তক মূল অভিযুক্ত হিচাপে ধৰা হৈছে এই চাৰ্জশ্বিটত।
অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু, শেখৰজ্যোতি, অমৃত পৱাৰৰ বিৰুদ্ধে BNSৰ 103 ধাৰাত। সিদ্ধাৰ্থ, শ্যামকানু, অমৃত পৱাৰ, শেখৰৰ বাবে হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড। অভিযুক্ত সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNSৰ 105 ধাৰা। PSU পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্ৰয়োগ। বিত্তীয় খেলিমেলি আৰু বিশ্বাস ভংগ কৰাৰ অভিযোগত প্ৰবঞ্চনাৰ ধাৰা আৰোপ।